নমস্কাৰ, মই শোভা গোস্বামী আজি আপোনালোকৰ আগত কোচবিহাৰত স্থিত মধুপুৰ সত্ৰৰ বিষয়ে কিছু কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। 2022 চনতে মোৰ জন্মদিনৰ দিনা সদায় যাম বুলি ভাবি থকা আগতে অসমৰে এক অংগ থকা কোচবিহাৰৰ ৰাজবাৰী চাবলৈ বুলি গৈছিলোঁ। বহুত আশা আছিল সৰুৰে পৰা কোচবিহাৰ যাবলৈ। সেইবাবে যোৱা 22 চনৰ 19 ডিচেম্বৰৰ দিনা কোচবিহাৰ গৈছিলোঁ। আমি তাত এদিন থাকি পিছদিনাই ঘূৰি আহিছিলোঁ। ঘূৰি অহাৰ আগমুহূৰ্ততে আমি গম পাইছিলোঁ যে আমি থকা ঠাইখিনিৰ পৰা মধুপুৰ সত্ৰ বেছি দূৰ নহয়। সেইবাবে আমাৰ অসমৰ প্ৰখ্যাত একশৰণ নাম ধৰ্মৰ বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱে য'ত ইহলীলা সম্বৰণ কৰিছিল সেই স্থান দৰ্শন কৰি গুৰুজনাৰ আশীৰ্বাদ ল'বলৈ ঘূৰি অহাৰ আগমুহূৰ্তত মধুপুৰ সত্ৰলৈ বুলি ৰাওনা হৈছিলোঁ। মধুপুৰ সত্ৰৰ বাহিৰৰ বাটচৰাত ভৰি দিয়ে এক সুকীয়া অনুভৱ লাভ কৰিছিলোঁ। মই মহাপুৰুষজনৰ জীৱনকালৰ ওপৰত এখন কিতাপ লিখিছিলোঁ। 2014 চনতে প্ৰকাশ কৰি মহাপুৰুষজনৰ জন্মৰ পৰা বৈকুণ্ঠগামীলৈকে দেখুৱাই পেইণ্টিং কৰি এখন প্ৰদৰ্শনীও গুৱাহাটীৰ ষ্টেট আৰ্ট গেলেৰীত পাতিছিলোঁ। বহু সংখ্যক মহান ব্যক্তি এই প্ৰদৰ্শনীত মোক উৎসাহ দিবলৈ আহিছিল। মহাপুৰুষদেৱক জন্মকালৰ পৰা অন্তিম সময়লৈকে কল্পনা কৰি চিত্ৰ অংকন কৰি থকাৰ পৰাই এই স্থানলৈ মোৰ অহাৰ ইচ্ছা আছিল। স্বৰ্গীয় সমাজসেৱী শংকৰ দাস ছাৰৰ লগত মই এই স্থানলৈ অহাৰ কথা আছিল। মাজতে তেখেতৰ অসুখ হোৱাৰ বাবে মোৰ এই স্থানলৈ অহা হোৱা নাছিল। তেখেতে প্ৰদৰ্শনীখন সাফল্য হোৱাত মোক বহুখিনি সহায় কৰিছিল। 2022 চনৰ 20 ডিচেম্বৰৰ দিনা নাভাবাকৈ হঠাৎ যেতিয়া ৰাতিপুৱাই মধুপুৰ সত্ৰৰ বাটচৰাত থিয় হৈছিলোঁ তেতিয়া মই কেনে অনুভৱ কৰিছিলোঁ আপোনালোকে সেই কথা নিশ্চয় বুজিব পাৰিছে। আমি বাটচৰাতে মধুপুৰ সত্ৰৰ ভকত এগৰাকীক লগ পালোঁ। তেখেতে আমাক গুৰুজনাৰ সেই সময়ৰ কিছু কথা কোৱাৰ লগতে বৰ্তমান সত্ৰৰ বহু মাটি কিদৰে স্থানীয় লোকে দখল কৰি লৈছে সেই বিষয়ে আৰু অৰ্থনীতিক দেখা দিয়ে কিছুমান সত্ৰৰ সমস্যাৰ বিষয়েও আমাক কয়। তেখেতৰ পৰা বহুত কথা জানিব পাৰি সঁচাই খুব ভাল লাগিল। গুৰুজনাৰ বিষয়ে নতুনকৈ অসমবাসীক কোৱাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। সেইবাবে মই আজি কেৱল মধুপুৰ সত্ৰৰ বিষয়ে কিছু কথা ক'ব বিচাৰোঁ। গুৰুচৰিত আদিসমূহৰ পৰা জানিব পৰা মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 97 বছৰ বয়সত তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱ নৰনাৰায়ণ ঠাকুৰ ৰাম গুৰু ৰাম ৰায় সহিত প্ৰায় 120 জন ভকত লগত লৈ দ্বিতীয়বাৰ পুৰীৰ ফালে তীৰ্থযাত্ৰা কৰিবলৈ যায়। এইবাৰ বেছি দীঘলীয়া দিন অতিবাহিত নকৰি গুৰুজনা অনুমানিক 1550 চনত নিজ বাসস্থান কামৰূপলৈ ঘূৰি আহে। উভতি অহাৰ সময়ত পথত কোচবিহাৰৰ চহৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ আঁতৰত এজোপা পাৰলি বৃক্ষৰ তলত বিশ্ৰাম লয়। বিশ্ৰামৰ সময়ত তেওঁ ভকতসকলক ভাগৱতৰ বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ লীলাৰ কথা বৰ্ণন কৰিছিল। সেই বিশ্ৰাম লোৱা সময়তে সেই গছত থকা মৌচাকৰ পৰা তেওঁলোকে মৌপান কৰিছিল। তৃপ্তিৰে মধুপান কৰি শংকৰদেৱে সেই স্থানত এদিন প্ৰখ্যাত তীৰ্থস্থানলৈ পৰিণত হ'ব বুলি তেওঁৰ প্ৰিয় শিষ্যসকলক কৈছিল। সেই স্থানৰ নাম প্ৰথমতে চন্দনচৌৰা আছিল। গুৰুজনাই মধুময় কৃষ্ণলীলা বৰ্ণন কৰি মধুৰস পান কৰি সেই স্থানৰ নাম মধুপুৰ ৰাখে। সেই পবিত্ৰ স্থানেই হৈছে পশ্চিমবংগত অধিষ্ঠিত আজিৰ মধুপুৰ সত্ৰ। 1552 খ্ৰীষ্টাব্দৰ আৰম্ভণিতে গুৰুজনাই বাৰিষা কালত নৰনাৰায়ণ ৰজাৰ আতিথ্য গ্ৰহণ কৰি 3 মাহ ৰজাৰ সান্নিধ্যত থাকি ৰাজসভাৰ পণ্ডিতসকলৰ লগত ভাগৱত গীতাৰ ওপৰত আধ্যাত্মিক বিষয়ৰ ওপৰত শাস্ত্ৰ লাভ আৰু তৰ্ক বিতৰ্কত ৰাজসভাৰ পণ্ডিতসকলক পৰাস্ত কৰি ৰজাৰ প্ৰিয় পাত্ৰ হৈ পৰে। ৰজাই তেখেতক গুৰু মানি তেখেতৰ দ্বাৰা শ্ৰীকৃষ্ণৰ লীলাৰে বৰ্ণিত এখন বস্ত্ৰ চাবলৈ মন কৰে আৰু তেনে এখন বস্ত্ৰ তৈয়াৰ কৰিবলৈ অনুৰোধ কৰে। ৰজাৰ অনুৰোধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বাটবাউসীৰ পৰা সুদক্ষ তাঁতীসকলক মাতি আনি গোপাল তাঁতীৰ নেতৃত্বত কৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে নানান ৰঙীন সূতাৰে কৃষ্ণলীলা বৰ্ণনা কৰি বৃন্দাবনী বস্ত্ৰ এখন বোৱাই তোলে। বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰি 1555 খ্ৰীষ্টাব্দত চিলাৰায় আৰু তেওঁৰ মহিষীসকলক বৃন্দাবনী বস্ত্ৰ দৰ্শন কৰোৱাই শেষত নৰনাৰায়ণ ৰজাক অৰ্পণ কৰে। বৃন্দাবনী বস্ত্ৰ দেখি ৰজা নৰনাৰায়ণে গুৰুজনাক ঈশ্বৰৰ অংশ জ্ঞান কৰি পশ্চিমে মোৱামাৰী, দক্ষিণে মঞ্চৈ, উত্তৰে তৰুচা আৰু পূবে ভেলা চাৰিও দিশে মাটি দান কৰি ভাল কামৰ বাবে বঁটা স্বৰূপে দান দিয়ে। বৃন্দাবনী বস্ত্ৰ আজিও ব্ৰিটিছ মিউজিয়ামত সুৰক্ষিত অৱস্থাত আছে।
ইয়াৰ পিছত জীৱনৰ শেষ চোৱালৈকে নৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি গুৰুজনাই কোচবিহাৰতে সত্ৰ স্থাপন কৰি জীৱন অতিবাহিত কৰিবলৈ লৈ ধৰ্মচৰ্চা কৰে। জানিব পৰা মতে 1562 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পাটবাউসীৰ পৰা কোচবিহাৰত উপস্থিত হোৱাত ৰজা নৰনাৰায়ণে গুৰুজনাৰ ওচৰত শৰণ ল'বলৈ প্ৰাৰ্থনা কৰে। গুৰুজনাই ৰজাক শৰণ দিবলৈ মান্তি হোৱা নাছিল, কাৰণ ৰজাই বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ৰজাৰ শৰণ ল'লে বহু কথা মানি চলিব নোৱাৰিব। ৰজাই সদায় প্ৰজাৰ সুখ শান্তিৰ বাবে চিন্তা কৰিবলগীয়া হয়। ৰজাক সন্তুষ্ট কৰিব নোৱাৰিলে দেশত অশান্তিয়ে বাহ লয়, দেশ কমজোৰ হৈ পৰাত হৈ পৰে। প্ৰজাৰ সুখৰ বাবে শাক্ত পূজা, বলি বিধান আদিও ৰজাই মানিবলগীয়া হয়, যিটো বৈষ্ণৱ ধৰ্মত বিৰোধ মানা হয়। সেইবাবে গুৰুজনাই ৰজাক শৰণ দিবলৈ মান্তি হোৱা নাছিল। ৰজাই তেওঁক শৰণ দিবলৈ বাধ্য কৰাৰ আগতে গুৰুজনাই এই মধুপুৰ সত্ৰতে তিৰোভাৱ হয়। তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱেও এই স্থানতে দেহ ত্যাগ কৰে। এই মধুপুৰ সত্ৰক 10 মুকুটৰ থান বুলিও কোৱা হয়। এই স্থানত আন ভকতৰো সমাধি আছে। এই মধুপুৰ সত্ৰক 10 মুকুটৰ থান বুলি এইকাৰণে কোৱা হয়, মুকুট মানে মুক্ত। শংকৰ গুৰুৰ 10জন শিষ্যৰ থকা ভেটি। ভেলা আৰু মধুপুৰ দুখন সত্ৰ হ'লেও ভেলা সত্ৰ তৰুচা নৈয়ে খহোৱাত বীৰ নাৰায়ণ ৰজাৰ সহায়ত গোবিন্দ আটয়ে মধুপুৰ সত্ৰ পাতে আৰু পিছত চৰিত পুথিত এই সত্ৰকে ভেলা মধুপুৰ সত্ৰ বুলিও কোৱা দেখা যায়। কোচবেহাৰ অসমৰ ভৌগোলিক সীমাৰ বাহিৰত হ'লেও এই মধুপুৰ সত্ৰৰ বাবে কোচবেহাৰ অসমৰ কলা সংস্কৃতিৰ লগত এৰাব নোৱাৰাকৈ এক অটুট বান্ধোনেৰে বান্ধ খাই আছে। শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱ এই তিনিজনা বিশিষ্ট বৈষ্ণৱ গুৰুৰ সমাধিস্থল এই কোচবিহাৰতে আছে। সেইবাবে কোচবিহাৰ অসমৰ মানুহৰ মনৰ মাজত সদায় জীয়াই থাকিব এগছি অখণ্ড প্ৰজ্বলিত বন্তিৰ দৰে। আপোনালোকে যে মণিকোটৰ সন্মুখত এই কুৱাটো দেখিছে, এই কুৱাটো অতি প্ৰাচীন কালৰে কুৱা হয়। এই কুৱাটোৰ পৰাই তেখেতসকলে পানী খাবলৈ ব্যৱহাৰ কৰিছিল আৰু এতিয়া বৰ্তমান এই কুৱাটো পকী কৰি ঢাকি থোৱা হৈছে। আজিলৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ। আজি আপোনালোকৰ এই ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা থাকিল, আৰু ভাল লাগিলে পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।